নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সালৈ তোমালোকক স্বাগতম জনাইছো মই জিন্তিমণি ৰাজবংশীয়ে তোমালোকলৈ আজি আকৌ নতুন ভিডিঅ' এটি লৈ আহিছো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আছে ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথি সমাজ বিচিত্ৰা স্বদেশ বিদেশৰ সমাজ পৰিচয় আৰু এই পাঠ্যপুথিখনৰ পাঠ নম্বৰ 8 আৰু 8 নম্বৰ পাঠটিত আছিল ভাৰতীয় সভ্যতাৰ আৰম্ভণি আৰু আমি আজিৰ ভিডিঅ'টিত এই পাঠটিৰ 4 নম্বৰ অংশ আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকল আমি আটায়ে জানো যে আগৰ ভিডিঅ'বোৰত আমি কি পঢ়ি আহিলো হৰপ্পাৰ লোকসকলৰ ঘৰ দুৱাৰ ৰাস্তা ঘাট আদিৰ বিষয়ে আমি আলোচনা কৰি আহিছিলো আজি আমি ছাত্ৰ ছাত্ৰীসকল হৰপ্পাৰ লোকসকলৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত আমি হৰপ্পাৰ লোকসকলৰ জীৱিকানো তেখেতসকলৰ কি আছিল মানে তেওঁলোকে কি কৰি নিজৰ জীৱন নিৰ্বাহ কৰিছিল চাও আহাচোন খনন কৰা অৱশিষ্টৰ পৰা হৰপ্পাৰ জীৱন আৰু জীৱিকাৰ বিষয়ে সবিশেষ তথ্য পোৱা যায় যে খনন কৰি যিবোৰ অৱশিষ্ট পাইছে তাৰ পৰা তেখেতসকলৰ জীৱন আৰু জীৱিকাৰ বিষয়ে আমি ভালদৰে গম পাওঁ বা আমি সবিশেষ তথ্য আমি গম পোৱা হৈছো জীৱিকাৰ বিষয়ে জানিব পাৰো ভিন ভিন ঠাইৰ পৰা উদ্ধাৰ হোৱা শস্যৰ বীজৰ ওপৰত ভিত্তি কৰি মানে বিভিন্ন শস্যৰ বীজ উদ্ধাৰ হৈছে আৰু সেইবোৰৰ পৰা তেওঁলোকৰ জীৱিকা আৰু আমি তেখেতসকলৰ কৃষিৰ বিষয়েও আমি গম পাওঁ কাৰ কৃষি হৰপ্পাৰ লোকসকলৰ তেখেতসকলৰ জীৱিকা আৰু কৃষি এই দুইটাৰ কথা আমি গম পাওঁ খনন কাৰ্যৰ ফলত উদ্ধাৰ হোৱা জন্তুৰ হাড় হস্তশিল্পজাত সামগ্ৰীৰ অৱশিষ্ট আদিয়ে সেই সময়ৰ অধিবাসীসকলে জীৱিকাৰ বাবে পশুপালনৰ লগতে হস্তশিল্পটো যে গুৰুত্ব দিছিল তাৰ প্ৰমাণ পোৱা গৈছে খনন কাৰ্যত কি উদ্ধাৰ হৈছে ছাত্ৰ ছাত্ৰীসকল জন্তুৰ কিছুমান হাড় উদ্ধাৰ হৈছে তাৰ পিছত হস্তশিল্পজাত কিছুমান সামগ্ৰী উদ্ধাৰ হৈছে গতিকে তাৰ পৰা আমি কি গম পাওঁ যে তেখেতসকলে কি কৰিছিল পশুপালন কৰিছিল আৰু তেখেতসকলে কিহত গুৰুত্ব দিছিল ছাত্ৰ ছাত্ৰীসকল হস্তশিল্প আৰু পশুপালনো হয়তো তেওঁলোকৰ জীৱিকা আছিল এই আটাইবোৰৰ ওপৰত ভিত্তি কৰি ক'ব পাৰি যে কৃষি পশুপালন আৰু হস্তশিল্পই হৰপ্পাবাসীৰ প্ৰধান জীৱিকা আছিল গতিকে উদ্ধাৰ হোৱা তথ্যখিনিৰ ওপৰত ভিত্তি কৰি বা উদ্ধাৰ হোৱা অৱশিষ্টখিনিৰ ওপৰত ভিত্তি কৰি আমি ক'ব পাৰো যে হৰপ্পা লোকসকলৰ প্ৰধান জীৱিকা কি আছিল কৃষি পশুপালন আৰু হস্তশিল্প তেখেতসকলে কি কাম কৰিছিল কৃষি কিছুমানে খেতি কৰিছিল কিছুমানে পশুপালন কৰিছিল আৰু কিছুমানে হয়তো হস্তশিল্পৰ কিছুমান কাম কৰিছিল আৰু তেনেদৰে তেওঁলোকে জীৱিকা নিৰ্বাহ কৰিছিল আমাক ইয়াত এখন ছাত্ৰ ছাত্ৰীসকল তালিকা দিছে আৰু এই তালিকাখনত হৰপ্পা সভ্যতাৰ অন্তৰ্গত কিছুমান বৃত্তিৰ কথা কৈছে মানে তেখেতসকলে কি বা কেনেকুৱা কাম কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিল ইয়াতে দিছে বৃত্তিসমূহ দিছে আমি পাইছোৱে ছাত্ৰ ছাত্ৰীসকল তেখেতসকলৰ মূলত আমি 3টা বৃত্তিৰ কথা পাইছো এটা হৈছে কৃষি মানে খেতি তাৰ পিছত আহিছে পশুপালন আৰু হস্তশিল্প ছাত্ৰ ছাত্ৰীসকল কৃষি বুলি কওঁতে তেখেতসকলে কিহৰ মানে কি খেতি কৰিছিলে তেখেতসকলে ঘেঁহু বাৰ্লি সৰিয়হ শাক পাচলি ফল মূল আৰু কপাহৰ খেতি কৰিছিল কোনে কৰিছিল হৰপ্পাত বসবাস কৰা বা হৰপ্পাবাসীসকলে এই সমূহ খেতি কৰিছিল ঘেঁহুৰ খেতি বাৰ্লিৰ খেতি সৰিয়হৰ শাক পাচলিৰ আৰু কপাহৰ খেতি তেখেতসকলে কৰিছিল যিহেতু তেখেতসকলৰ জীৱিকা কৃষি আছিল আমি আন এটা তেখেতসকলৰ জীৱিকা পাইছো পশুপালন তেখেতসকলে পশুপালনো কৰিছিল কিনো পশুপালন কৰিছিল আহাচোন চাও তেখেতসকলে হাতী উট মহ গৰু ভেড়া ষাঁড় গৰু ছাত্ৰ ছাত্ৰীসকল হৰপ্পাৰ লোকসকলে হাতী উট মহ গৰু ভেড়া ষাঁড় গৰু আদিৰ পালন কৰিছিল বা এই পশুপালন তেখেতসকলে কৰিছিল ইয়াৰ উপৰিও তেখেতসকলৰ আন এটা জীৱিকা আছিলে কি হস্তশিল্প আৰু কি হস্তশিল্প তেওঁলোকে কৰিছিল বা কি হস্তশিল্পৰ ব্যৱহাৰ সেই সময়ত আছিল আহাচোন চাও পুৰা মাটিৰে নিৰ্মাণ কৰা সামগ্ৰী মানে কিছুমানে পুৰা মাটিৰে সামগ্ৰী কিছুমান নিৰ্মাণ কৰিছিল
কিছুমানে সোণৰ অলংকাৰ নিৰ্মাণ কৰিছিল, এইটো এটা হস্তশিল্প। তাৰ পিছত কিছুমানে তামৰ বাচন বৰ্তন প্ৰস্তুত কৰিছিল, কিছুমানে ব্ৰঞ্জৰ সঁজুলি নিৰ্মাণ কৰিছিল, আৰু কিছুমানে বয়ন সামগ্ৰী কিছুমান নিৰ্মাণ কৰিছিল, আৰু কিছুমানে ইটা আৰু কাঠৰ বস্তু সাজিছিল, আৰু কিছুমানে নাও সাজিছিল। এইবিলাক তেওঁলোকে এই হস্তশিল্পবোৰো তেওঁলোকে চৰ্চা কৰিছিল বা তেখেতসকলৰ এইবোৰ জীৱিকা আছিলে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মনত ৰাখিবা যে হৰপ্পাৰ লোকসকলে কৃষি কৰিছিল, পশুপালন কৰিছিল আৰু হস্তশিল্পৰ কাম কৰিছিল, আৰু এইকেইটা আছিল তেখেতসকলৰ জীৱিকা। হৰপ্পাৰ লোকসকলে বাণিজ্য কৰিছিল, মানে বেহা বেপাৰ কেনেকুৱা কৰিছিলে? হৰপ্পা সভ্যতাৰ লোকসকলে নিজৰ অঞ্চলৰ উপৰি সমসাময়িক আন সভ্যতাৰ লোকসকলৰ সৈতেও বাণিজ্যিক যোগাযোগ স্থাপন কৰিছিল। হৰপ্পা সভ্যতাৰ লোকসকলে নিজৰ অঞ্চলৰ লোকসকলৰ লগতো বেহা বেপাৰৰ এটা সম্পৰ্ক ৰাখিছিল, তেখেতসকলৰ এটা অৰ্থনৈতিক সম্পৰ্ক আছিল। কিন্তু সমসাময়িক কিছুমান আন সভ্যতা, ছাত্ৰ ছাত্ৰীসকল, সমসাময়িক সভ্যতা মানে সেই সময়ত হৰপ্পাৰ সময়তে বেলেগ বেলেগ ঠাইতো সভ্যতা গঢ়ি উঠিছিল, আৰু তেনেকুৱা সভ্যতা কিছুমানৰ লগতো তেখেতসকলে কি কৰিছিল? বাণিজ্যিক যোগাযোগ ৰাখিছিল বা বাণিজ্যিক যোগাযোগ স্থাপন কৰিছিল। হৰপ্পা সভ্যতাৰ চিল, মোহৰ, মাটিৰ পাত্ৰ আদিৰ অংশ বিশেষ মেছ'পটেমিয়া আৰু পাৰিছৰ পৰাও উদ্ধাৰ কৰা হৈছে। আমি ছাত্ৰ ছাত্ৰীসকল কেনেকে গম পাম যে তেখেতসকলে আন সমসাময়িক সভ্যতাৰ লগতো বাণিজ্যিক যোগাযোগ ৰাখিছিল? আমি এনেদৰে গম পাম যে হৰপ্পাৰ কিছুমান চিল, মোহৰ, তাৰ উপৰি কিছুমান মাটিৰ পাত্ৰ অংশ বিশেষ সেইবোৰ মেছ'পটেমিয়াটো কি হৈছে? উদ্ধাৰ হৈছে। গতিকে তাৰ পৰা বুজা যায় যে মেছ'পটেমিয়া আৰু হৰপ্পাৰ কি আছিলে? এটা বাণিজ্যিক যোগাযোগ আছিলে, তেওঁলোকে বাণিজ্যিক সম্পৰ্ক এটা স্থাপন কৰিছিল। সেইদৰে মেছ'পটেমিয়াৰ চিল, মোহৰ হৰপ্পাত পোৱা গৈছে। ছাত্ৰ ছাত্ৰীসকল, আমি নিশ্চিতভাৱে আমি গম পাইছো যে হৰপ্পা আৰু মেছ'পটেমিয়াৰ কি আছিলে? বাণিজ্যিক যোগাযোগ আছিলে। কাৰণ হৰপ্পাৰ চিল, মোহৰ মেছ'পটেমিয়াত পাইছে, আকৌ মেছ'পটেমিয়াৰ চিল, মোহৰ বা বিভিন্ন বস্তু হৰপ্পাত উদ্ধাৰ হৈছে। তাৰ পৰা আমি নিশ্চিত হ'ব পাৰো যে হৰপ্পা আৰু মেছ'পটেমিয়া দুইখনৰে কি আছিলে? বাণিজ্যিক যোগাযোগ আছিলে। এনেদৰে উদ্ধাৰ হোৱা সামগ্ৰীবোৰে আন আন ঠাইৰ লগত থকা হৰপ্পাৰ বাণিজ্যিক সম্পৰ্কৰ সাক্ষ্য বহন কৰে। গতিকে আমি গমেই পাইছো যে যিহেতু এই সামগ্ৰীবোৰ দুইখন ঠাইতে কি হৈছে? উদ্ধাৰ হৈছে, গতিকে দুইখন ঠাইৰে মাজত এটা বাণিজ্যিক যোগাযোগ আছিল, বা দুইখন ঠাইয়ে ইখনে আনখনৰ লগত বাণিজ্যিক সম্পৰ্ক এটা ৰক্ষা কৰি চলিছিল। ধাৰণা কৰা হয় যে সেই সময়ত স্থলপথ আৰু জলপথ উভয়েদি বেহা বেপাৰ চলিছিল। সম্ভৱতঃ সেই কালত বিনিময় প্ৰথাৰো প্ৰচলন আছিল। ছাত্ৰ ছাত্ৰীসকল, আমি গম পাইছো যে হৰপ্পা সভ্যতাৰ লোকসকলে নিজৰ লগতে সমসাময়িক সভ্যতা কিছুমানৰ লগতো বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিছিল, আৰু আমি ইয়াৰ তথ্যও পাইছো মেছ'পটেমিয়া আৰু হৰপ্পা দুইখনৰ মাজতে কি আছিলে? বাণিজ্যিক সম্পৰ্ক আছিলে, বাণিজ্যিক আদান প্ৰদান আছিল। তেখেতসকলে জলপথ আৰু স্থলপথ উভয় পথৰে বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিছিল, আৰু হয়তো সেই সময়ত কি আছিলে? বিনিময় প্ৰথাও প্ৰচলন আছিল, বা তেখেতসকলে বিনিময়ো হয়তো কৰিছিল। আৰু তেনেকুৱাকে হৰপ্পা আৰু মেছ'পটেমিয়াৰ মাজত কি আছিল? বাণিজ্যিক সম্পৰ্কটো স্থাপন হোৱা বুলি আমি গম পাইছো। ছাত্ৰ ছাত্ৰীসকল, আমি কিছু কথা আমি জানি লওঁ আহাচোন। ইয়াতে হৰপ্পা সভ্যতাৰ এখন চহৰ, ছাত্ৰ ছাত্ৰীসকল, হৰপ্পা সভ্যতাৰ এখন চহৰ তোমালোকক ইয়াতে ছবিখনত দেখাইছে। হৰপ্পা সভ্যতাৰ চহৰ এখনৰ বিষয়ে ইয়াতে দেখাইছে, আৰু এই চহৰখন হৈছে লুথাল। ছাত্ৰ ছাত্ৰীসকল, হৰপ্পাত বিভিন্ন চহৰ আছিলে, আৰু সেইখনৰে এখন চহৰৰ নাম ইয়াতে দিছে। সেইখন হৈছে ছবিখনতো তোমালোকক দেখুওৱা গৈছে, আৰু সেইখন হৈছে লুথাল।
বৰ্তমানৰ গুজৰাটত অৱস্থিত এইখন সাগৰৰ পাৰৰ এক গুৰুত্বপূৰ্ণ বন্দৰ আছিল বুলি ইতিহাসবিদসকলে ধাৰণা কৰিছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে মনত ৰাখিবা লুঠাল বৰ্তমান ভাৰতবৰ্ষৰ গুজৰাটত অৱস্থিত আৰু ধাৰণা কৰিছে যে ইতিহাসবিদসকলে ধাৰণা কৰিছে যে এই লুঠাল চহৰখন সাগৰৰ পাৰত অৱস্থিত আৰু তাত হয়তো গুৰুত্বপূৰ্ণ বন্দৰ আছিলে বুলি তেখেতসকলে ধাৰণা কৰিছে আৰু এই চহৰখন ছাত্ৰ ছাত্ৰীসকল ক'ত আছে বৰ্তমান ভাৰতবৰ্ষৰ গুজৰাট চহৰত অৱস্থিত কোনখন লুঠালৰ দৰে বৰ্তমান বেলুচিস্তানৰ অন্তৰ্গত চুটুকা জেণ্ডাৰ ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা নামটো চুটুকা জেণ্ডৰ আছিল বেবিলন আৰু হৰপ্পাৰ ব্যৱসায়িক আদান প্ৰদানৰ কেন্দ্ৰ ছাত্ৰ ছাত্ৰীসকল এই আমি যিহেতু লুঠালৰ বিষয়ে পালো লুঠালখনো ক'ত আছে বৰ্তমান গুজৰাটত আছে আমাৰ বৰ্তমান ভাৰতবৰ্ষৰ গুজৰাটত অৱস্থিত আৰু লুঠালখনৰ নিচিনাই বৰ্তমান বেলুচিস্তানৰ অন্তৰ্গত বেলুচিস্তান আফগানিস্তানত হয় ছাত্ৰ ছাত্ৰীসকল চুটুকা জেণ্ডৰ নামৰ এখন ঠাই সেই ঠাইখন আছিল কি আছিলে সেই সময়ত হয়তো বেবিলন আৰু হৰপ্পাৰ ব্যৱসায়িক আদান প্ৰদানৰ কেন্দ্ৰ আছিল আৰু আমাৰ লুঠালৰ নিচিনা এখনো এখন কি আছিলে ব্যৱসায়িক আদান প্ৰদানৰ কেন্দ্ৰ কাৰণ আমি গমে পাইছো যে তেখেতসকলে হৰপ্পাৰ লোকসকলে সমসাময়িক সভ্যতা কিছুমানৰ লগতো কি কৰিছিল বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিছিল লুঠাল আৰু চুটুকা জেণ্ডৰ ইয়াৰে এটা উদাহৰণ হিচাপে আমি ক'ব পাৰো আৰু ইতিহাসবিদসকলেও সেইটো আমাক দেখুৱাইছে বা উদ্ধাৰ কৰাত পাইছে ছাত্ৰ ছাত্ৰীসকল ইয়াতে তোমালোকক এখন ছবি দিছে এই ছবিখন হয়তো সেই সময়ৰ হৰপ্পাৰ লোকসকলৰ ব্যৱসায়িক বাণিজ্যৰ কেন্দ্ৰ আছিল ছাত্ৰ ছাত্ৰীসকল আমি এই অংশটিৰ সামৰণি মৰাৰ আগতে আমি দুটা মূল্যায়ন আলোচনা কৰি লওঁ আহাচোন তোমালোকলৈ মই প্ৰশ্ন আনিছো দুটা প্ৰশ্ন লৈ আহিছো মূল্যায়ন হিচাপে আৰু প্ৰশ্নটিত আছে হৰপ্পা সভ্যতাৰ লোকসকলৰ প্ৰধান জীৱিকা কি আছিল ছাত্ৰ ছাত্ৰীসকল হৰপ্পা সভ্যতাৰ লোকসকলৰ প্ৰধান জীৱিকা মানে ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে কি কৰি জীৱন নিৰ্বাহ কৰিছিল আমি কি লিখিম তেখেতসকলৰ জীৱিকা আছিল কৃষি মানে তো আটায়ে জানো ছাত্ৰ ছাত্ৰীসকল কৃষি মানে খেতি আৰু পশুপালন কৰিছিল তেখেতসকলে পশুপালন কৰিও তেওঁলোকে জীৱন নিৰ্বাহ বা জীৱিকা নিৰ্বাহ কৰিছিল আৰু তেওঁলোকৰ আন এটা জীৱিকা আছিল হস্তশিল্প ছাত্ৰ ছাত্ৰীসকল হৰপ্পা সভ্যতাৰ লোকসকলে কৃষি কৰি পশুপালন কৰি নতুবা হস্তশিল্পৰ ব্যৱহাৰ কৰি বা চৰ্চা কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিল আৰু এয়াই আছিল তেখেতসকলৰ প্ৰধান জীৱিকা ইয়াৰ পিছত আৰু এটি প্ৰশ্ন আছে প্ৰশ্নটো হৈছে লুঠাল নগৰখন বৰ্তমান কোন ৰাজ্যত অৱস্থিত ছাত্ৰ ছাত্ৰীসকল লুঠাল নগৰখন বৰ্তমান গুজৰাট ৰাজ্যত অৱস্থিত ভাৰতবৰ্ষৰ গুজৰাট ৰাজ্যত অৱস্থিত কি অৱস্থিত ছাত্ৰ ছাত্ৰীসকল লুঠাল নামৰ নগৰখন ভাৰতৰ বৰ্তমান গুজৰাট ৰাজ্যত অৱস্থিত ছাত্ৰ ছাত্ৰীসকল আমাৰ এই অংশটিৰ ইমানতে অন্ত পৰিল আকৌ এটি নতুন ভিডিঅ' লৈ মই তোমালোকৰ মাজলৈ আহিম আজিলৈ এৰিছো ধন্যবাদ